মুখ্যমন্ত্ৰীৰ মতে ইমান চিন্তা কৰিবলগীয়া কথা নাই যে নিকা হৈছে পৰীক্ষা কোনো প্ৰভাৱ পৰীক্ষাত নপৰে নিযুক্তিও নিকা হ'ব গতিকে সামগ্ৰিকভাৱে ইমান আলোচনা কৰি থকাৰ কোনো বিষয়বস্তু এটো নহয় তেতিয়া হলে ডক্টৰ সঞ্জু বৰুৱা আপত্তি কোট ইমান যদি ইমান নিকাকে গুটেখিনি হৈ গৈছে আৰু পৰীক্ষা হোৱাৰ পাছতে যেহেতু প্ৰশ্ন কাকতখন ফাদিল হোৱা বুলি কৈ আছে ইমান আপত্তি কোট কোন প্ৰথমে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যেটো বাইট দেখিলো বা কালিও দেখিছো বিৰাট মানে এটা আচৰিত ধৰণৰ কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে কিয় নাজানো এটা তেওঁৰ কথা মতে এনেকুৱা লাগে যে তেওঁৰ যেটো চেনেল আছে অসমৰ মানুহ অকল সেই চেনেলটোৱে চাওক বাকিবিলাক চেনেল চাব নালাগে আৰু তো সংবাদ মাধ্যম আমি কওঁ যে মিডিয়াই ফোৰ্থ পিলাৰ অফ ডেমক্ৰেসি মিডিয়াই সৃষ্টি কৰা নাই কামটো জুনে কৰিছে যদি নকৰিলে হেতেন তাত এৰেষ্ট নকৰিলে হেতেন মানুহ মানে এৰেষ্ট কৰিছে কোনবা বেয়া কাম কৰিছে আৰু কে বেয়া কাম কৰাটো মিডিয়াই হেতু ৰাইজৰ ওচৰত পাবলিশ কৰাটো মিডিয়াৰ কৰ্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়া এবোৰ কথা আজিকালি কিয় ক'বলৈ লৈছে মই নাজানো কিছুমান সংবাদ মাধ্যমক টাৰ্গেট কৰি এটো তেওঁৰ বিচাৰ্য বিষয় কিন্তু এবোৰ কথাই মানুহক তেওঁৰ যেটো জনপ্ৰিয়তা সেই জনপ্ৰিয়তাটো হ্ৰাস কৰিছে মই ইয়াত এটা কথা পজিটিভ ক'ব ওলাইছো যে কোনো গভৰ্ণমেণ্টে নিবিচাৰে যে পেপাৰখন লিক হওক কোনো গভৰ্ণমেণ্ট বুলি মই কৈছো কিন্তু যদি এনেকুৱা ঘটনাবিলাক হয় তেতিয়ালে ইটস ফেইলিয়ৰ অফ দ্যাট গভৰ্ণমেণ্টখন 100% এই বস্তুটোত ফেইল কৰিছে যদি পৰীক্ষাত বা পৰীক্ষাত হোৱাত কিবা খেলিমেলি হয় আপুনি চাওক 11,23,204 জনে পৰীক্ষা দিছে ইমান আখাৰে পৰীক্ষা দিছে পোষ্ট আছে 3,127 টা 3,127 জন নে চাকৰি পোৱাৰ পাছত যি 11,20,000 ব্যক্তিয়ে চাকৰি নাপাব তেওঁলোকৰ মনত এটা সন্দেহ সোমাই গল বা তেওঁলোকৰ সন্দেহ সোমা প্ৰয়োজন আছে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পেপাৰ লৈ যোৱা এলাউটো এতিয়া কৰিছে 29 তাৰিখৰ পৰা এলাউ কৰিছে এলাউ নকৰা বস্তু এটা যেতিয়া মানুহে পৰীক্ষা দিয়াৰ পিছতে হক পেপাৰখন পাই যাব মানুহৰ নিশ্চিতভাৱে সন্দেহ সোমাব আৰু এটা ইমান দুৰ্ভাগ্যজনক কথা আমাৰ অসমৰ লৰা ছোৱালী মানে দুখ লাগে কিছুমান ভিডিও দেখি পেলাই ইমান দুখ লাগিছে কেদিনাখন তেওঁলোকক চুৰ ডকাইতৰ দৰে তেওঁলোকক ট্ৰিট কৰিছে সেইকাৰণে কৈছো চুৰ ডকাইত শব্দটো চেকিং কৰাৰো কিছুমান পদ্ধতি থাকে চেকিং কৰাৰ নামত এগৰাকী নাৰী আমি সৰুৰ পৰা দেখিছো যে আমি নিজৰ মা দেউতাৰ ওচৰতো আমি কাপোৰ নখলাও নিজৰ লাজ লাগে গতিকে পুলিশ প্ৰশাসনে আমাৰ জিয়ৰি আমাৰ ভনী আমাৰ বাইদেউ আমাৰ ভাইটিক যি ধৰণে তেওঁলোকক মানে শাৰীৰিকভাৱে পৰীক্ষা দিবলৈ যোৱাৰ আগত মানুহৰ মাইন্ডসেট এটা ফ্ৰী মাইন্ডসেট লাগে সেই ফ্ৰী মাইন্ডসেটৰ আগত যি হাৰত কৈছে কিছু শব্দ মই কেমেৰাৰ আগত মানুহৰ আগত ক'ব নোৱাৰে কিছুমান ভিডিও যিবোৰ আমি মানে বাইট দেখিছো বা কৈছে কথা ক'ব নোৱাৰে কিন্তু এনেকুৱা কিছুমান শালীনতাৰ হানি হৈছে মানে যি ধৰণৰ চেকিং কৰিছে সেই কৰাটোৰ পিছতো যেতিয়া এনেকুৱা বিলাক ঘটনা হয় এটো পুৰা দুৰ্ভাগ্যজনক ঘটনা আৰু এই 70খন পেপাৰ কিন্তু সঞ্জু মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যে এই যিখন লিক হল হেতুৱে কিন্তু পৰীক্ষাত কোনো ব্যাঘাত জন্ম নাই গতিকে এটা চক্ৰান্তহে এইবিলাক কৰি আছে বুলি তেওঁ চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়া সন্মান সহকাৰে কৈছো তেওঁ খৰবজান নহয় তেওঁ এজন আপোনাৰ আৰু মোৰ দৰে এজন মানুহ তেওঁ যদি একো প্ৰভাৱ নেপেলায় একেজন ব্যক্তিক কিয় এৰেষ্ট কৰিলে তেওঁলোকক গামুচা পিনাব লাগিছিল যে আপোনালোকে এটো বেয়া কাম কৰা নাই ভালে কৰিলে দিয়ক এতিয়া আমি পেপাৰখন উলিয়াই দিম আপোনালোকে আমাক পথ দেখুৱাই দিলে আপোনালোকে আমাক পথ দেখুৱাই দিলে পেপাৰখন উলিয়াই দিলে গতিকে আমি এবাৰ 29 তাৰিখৰ পৰা আপোনালোকৰ কথা মতে আমি এবাৰ পৰা পেপাৰ উলিয়াই দিম গতিকে ইয়াত কৰবাত প্ৰেমা ফেচিয়া পাইছে ভুল হৈছে কাৰণে তেওঁ এৰেষ্ট কৰিলে মানুহক আৰু এৰেষ্ট কাক কৰিছে ফটোগ্ৰাফাৰ এপইন্টেড বাই সেবা মংগল সিং বসুমতাৰী ইনভেস্টিগেটৰ মনোহৰ নাৰ্জাৰী এট উপেন্দ্ৰ নেশনেল একাডেমি এক্সামিনেশন চেণ্টাৰৰ এইবোৰ মানুহ কোনে দিছে সেবাই দিছে গভৰ্ণমেণ্টৰ মানুহ এৰেষ্ট কৰিছে তাত বাৰু এজন ক্যান্ডিডেটৰ নামও দেখিছো ডিজেন বড়ো গতিকে এই গুটে সামগ্ৰিকভাৱে মই এটা কথা ক'ব বিচাৰিছো আগতে কথাটো ক'লো যদি কোনো গভৰ্ণমেণ্টে নাভাবে পেপাৰ লিক হওক গভৰ্ণমেণ্টৰ বদনাম হ'ব কিন্তু যদি লিক হয় টোটাল ফেইলিয়ৰ অফ দ্যাট গভৰ্ণমেণ্ট যোন গভৰ্ণমেণ্টে নাথাকক সেই গভৰ্ণমেণ্টখন ফেইল কৰিছে আৰু চাওক নিবনুৱা সংখ্যা আপুনি চাওক 11,23,000 ল'ৰা ছোৱালী আজি মনত আপুনি মই বিভ্ৰান্ত সোমোৱা নাই তো মিডিয়াৰ সৃষ্টি নহয় আজি 11,20,000 যোনে চাকৰি নাপাব 11,20,000 তো চাকৰি নাপায় 3,127 টা পোষ্টে আছে চাকৰি এপ্লাই কৰিছে 11,23,204 জন
11,20,000 মানুহৰ যোনে চাকৰি নাপাব তেওঁলোকৰ আজি মনত এটা ভাৱ সোমাই গ'ল যে বস্তুটো নিকা হৈছে নে নাই, পৰীক্ষাটো নিকা হৈছে নাই। গতিকে কিন্তু সঞ্জু মই গৈ আছো আপোনাৰ ওচৰলৈ। সুব্ৰতেও আমি জানো যে এই গোটেই কথাটোৰ বিৰোধিতা কৰিছে, কিন্তু বিৰোধিতাটো কিয় সুব্ৰত? কাৰণ চাওক, মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে বিয়াখন হৈ যোৱাৰ পাছত পেণ্ডেলটোৰ কথা কি কাৰণে চিন্তা কৰিব লাগে। গতিকে পৰীক্ষা হৈ যোৱাৰ পাছত প্ৰশ্ন কাকতখনৰ ভেলিউটো কি? চৰকাৰ এইটো ক্ষেত্ৰত চৰকাৰ ছাকচেছ হৈছে যে ডিউৰিং দি এক্সাম বা এক্সামৰ পূৰ্বে প্ৰশ্ন কাকত ফাটিল নহ'ল। গতিকে পৰীক্ষা নিকাভাৱে হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে। তেতিয়াহ'লে কি কাৰণে সুব্ৰত শুনিছে? মই আকৌ এবাৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰি আছো। সুব্ৰত তালুকদাৰ আমাৰ সৈতে যিহেতু সংযুক্ত হৈ আছে। মই এই মুহূৰ্তত সুব্ৰত আপোনাৰ ওচৰলৈ আহিছোঁ। হয় সুব্ৰত, মই আপোনাৰ ওচৰলৈ আহিছোঁ। এই যিটো গোটেই কথাখিনি যিখিনি হৈ আছে, মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে পৰীক্ষাৰ আগত বা ডিউৰিং পৰীক্ষা প্ৰশ্ন কাকত ফাটিল হোৱা নাই। গতিকে চৰকাৰ এইখিনিত ছাকচেছ, পৰীক্ষা ভালকৈ পাতিছে চৰকাৰে। গতিকে ইয়াত কাৰো একো ক'বলগীয়া নাই বা কোৱাটো উচিত নহয়। পাছত কোনোবাই কৰিছে, কিয় কৰিছে তাৰ তদন্ত হ'ব। গতিকে এটা চক্ৰইহে আচলতে গোটেই বিষয়টো ইছ্যু কৰিবলৈ বিচাৰি আছে, পৰীক্ষা পাতিবলৈ শান্তি নিদিয়ে সুব্ৰত। তেতিয়াহ'লে আপোনালোকৰ আপত্তিটো ক'ত? পৰীক্ষাটোতো ঠিকেই হৈ গ'ল। না, মই কথাখিনি ক'ম যে প্ৰথমতে অসমৰ যি 11 লাখ শিক্ষাৰ্থীয়ে এই 11 লাখ শিক্ষাৰ্থীয়ে যে পৰীক্ষা দিলে তেওঁলোকক ধন্যবাদ দিব লাগিব। কাৰণ তেওঁলোকে এটা কথা প্ৰমাণ কৰিলে যে কেনেকৈ নিকাভাৱে পৰীক্ষা দিব পাৰি। যুৱতী পৰীক্ষাৰ্থীৰ অন্তৰ্বাস খুলি পৰ্যন্ত পুলিচে চেকিং কৰিছে। তাৰ পিছতো কিন্তু আমাৰ শিক্ষাৰ্থীয়ে প্ৰমাণ কৰি দেখুৱালে যে আমি কেনেকৈ নিকাভাৱে আমি পৰীক্ষা দিব পাৰোঁ, এই প্ৰমাণ কৰি দেখুৱালে। আৰু এই 11 লাখ শিক্ষাৰ্থীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। এতিয়া দুটা কথা হ'ল যে অসমীয়াত দুটা কথা আছে যে এবাৰ সাপে খুটিলে কেঁচুলৈকেও ভয়, আৰু আপোনাৰ এই যে চালনীয়ে বেজি খহা এই কথাটো যে হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মাধ্যমক দোষ দিছে, যে কৈছে যে সংবাদ মাধ্যম একাংশ সংবাদ মাধ্যমে বিচাৰি থাকে যে পেপাৰ কেনেকৈ লিক হয়। আজি যদি আমি বিজেপিৰ ইতিহাস চাওঁ যে 2014 চনৰ পৰা 10 বছৰত 70 বাৰ পেপাৰ লিক হৈছে। এই যে এবাৰ যে সাপে খুটিলে কেঁচুলৈকেও ভয়, এই কথাটো বিজেপি চৰকাৰৰ লগত প্ৰমাণ হয়। এতিয়া যে এই কথাটো যে পৰীক্ষাৰ পিছত যে ক'লে যে হিমন্ত বিশ্ব শৰ্মাই যে আমি তেওঁ সেৱাক মানে নিৰ্দেশ দিছে যে পেপাৰ ঘৰলৈও নিব মানে পৰীক্ষাৰ পেপাৰখন ঘৰলৈও নিব দিব লাগে, এইটো আগতে কিয় নহ'ল? কি কাৰণে নহ'ল? আৰু আমাৰ এইবাৰ যি পৰীক্ষা তাক লৈ পেলাই এটা প্ৰশ্ন আছে। এই OMR যিখন চিট আছে, এই OMR চিটত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কি কাৰণে দিব লগা হ'ল? এইটোতো কেতিয়াও আমি দেখা নাই। পৰীক্ষাৰ্থীৰ নাম আৰু ফটো, পৰীক্ষাৰ্থীৰ পৰিচয় সম্পূৰ্ণ গোপনে ৰাখিব লাগে যিসকলে পৰীক্ষাৰ্থীৰ OMR বা বহি চেক কৰে। গতিকে এইটো কিয় দিয়া হ'ল? নিশ্চয় ইয়াৰ আঁৰত কিবা ৰহস্য আছে। আমি সন্দেহ কৰিছোঁ মন্ত্ৰী, বিধায়ক, চৰকাৰী বিষয়াৰ কোনোবা ঘনিষ্ঠ মানুহে এই চাকৰি পাবলৈ গৈ আছে নেকি? সন্দেহ কৰিছোঁ আমি কথাটোত, কাৰণ আগতে আমি কেতিয়াও দেখা নাই। মুখ্যমন্ত্ৰী আশ্বাস দিছে যে কোনোবা দুখীয়া ঘৰৰ কোনোবা নিডি পৰিয়ালে এই চাকৰি পাব, তাত আপোনালোকে নিশ্চিন্ত থাকক বুলি তেওঁ কিন্তু আশ্বাস দিছে। নহয়, তেওঁৰ কথাটো চাব দেই। আপুনি যোৱাবাৰ যিটো পৰীক্ষা হৈছিলে, ৰিক্ৰুটমেণ্ট হৈছিলে, তাত যিটো অভাৰলেপিঙৰ সমস্যা হৈছিল, এইটো কিন্তু চৰকাৰে সমাধান নকৰিলে। কোনোবা এজন প্ৰাৰ্থীয়ে 31টা পদ পৰ্যন্ত উত্তীৰ্ণ হৈছিলে, কোনোবা এজন প্ৰাৰ্থীয়ে 25টা পদ পৰ্যন্ত উত্তীৰ্ণ হৈছিলে, কিন্তু চাকৰি কৰে মাত্ৰ এটা পোষ্টত। এই যে বাকী পদকেইটা, এই পদকেইটা কাৰ নামত গ'ল? আমিতো দেখিছোঁ তাৰ SI কেলেংকাৰী এই চৰকাৰৰ আগত। আমি দেখিছোঁ দুৰ্ভাগ্যজনকভাৱে মহিলা এগৰাকীয়ে, বিজেপি স্বয়ং মহিলা এগৰাকীয়ে আত্মহত্যা কৰাৰ কথা। আমি দেখিছোঁ অটল বিহাৰী বাজপেয়ী ভৱনত কেনেকৈ পইচা উলিয়াইছিল আগত চাকৰিৰ সময়ত। গতিকে এই কথাবিলাকতো আছে, ইতিহাস চাই পেলাইহে আমি কথাটো কৈছোঁ। আজি আমাৰ ভয়টো কিয় হৈছে?
হয়তো এই কাৰণে হৈছে যে এই চৰকাৰৰ দিনত পেপাৰ লিক হোৱা যি ঘটনা এই ঘটনাই মানে ইতিহাসত সৰ্বাত্মক ঘটনা হিচাপে পৰিগণিত হৈছে সৰ্বাধিক ঘটনা হিচাপে পৰিগণিত হৈছে সেইকাৰণে মই কৈছোঁ যে এবাৰ সাপে খুটিলে কেঁচুলৈকেও ভয় আৰু যি সেৱাৰ অধীনত এই পৰীক্ষা অনুষ্ঠিত হৈছে মোৰ এটা প্ৰশ্ন আমাৰ মুখ্যমন্ত্ৰী এই শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ৰ পৰা আজি মুখ্যমন্ত্ৰী হৈ থকালৈকে এই অধ্যক্ষ ৰমেশ চান্দ জৈনৰ প্ৰতি কিমান মৰম তেওঁক যে আজিলৈকে চাকৰিৰ পৰা তেওঁলোকে এই যে ইমান বছৰে সেৱাৰ অধ্যক্ষ হৈ আছে গতিকে এই কথাবিলাকতো এৰি চলিব নোৱাৰিব নহয় না ঠিক আছে মই কৰিম আৰু কথাটো হৈছে কি যে প্ৰশ্ন কৰাৰ আমাৰ সম্পূৰ্ণ স্থলী আছে ঠিক আছে মই সুব্ৰত গৈ আছোঁ আপোনাৰ ওচৰলৈ মই এই মুহূৰ্তত বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আছে গোস্বামী ডাঙৰীয়া এই যিখিনি তথ্য সুব্ৰতই দিছে হয় ইতিমধ্যে আমিও পঢ়িছিলোঁ যে যোৱা 7টা বছৰত 70টা পেপাৰ লিকৰ কেছ ৰেজিষ্টাৰ হৈছে বুলি উল্লেখ কৰা হৈছিল য'ত প্ৰভাৱান্বিত হৈছে 1.7 কোটি পৰীক্ষাৰ্থী আৰু বহুসংখ্যক চৰকাৰী কৰ্মচাৰী আৰু শিক্ষক এই ধৰণৰ গোচৰসমূহত তেওঁলোক অভিযুক্ত বুলি ইতিমধ্যে এটা তথ্য প্ৰকাশ পাইছিল সামগ্ৰিকভাৱে যিখিনি কথা এই মুহূৰ্তত চলি আছে আপুনি কোনখিনি বেছি গুৰুত্ব সহকাৰে লৈছে চাওক আপুনি যেটো তথ্য দিলে 10 বছৰত 70 হয়নে মই আপোনাক তথ্য দিলোঁ যোৱা 60 বছৰত মানে 55টা বছৰ কংগ্ৰেছৰ শাসনত 700 গতিকে সেইটো তথ্য চাব এতিয়া 700 বাৰ লিক হৈছে কংগ্ৰেছৰ দিনত গোটেই সমগ্ৰ ভাৰতবৰ্ষত কংগ্ৰেছ চৰকাৰৰ দিনত এতিয়া কথাটো হৈছে কি যে সেই কথাটো অকণমান চালে বেৰে কোবোৱা নিচিনা হ'ব কথাটো মই মূল বিষয়লৈ আহিছোঁ এতিয়া এটা কথা আমাৰ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে ক'লে যে কিয় কেছ ৰুজু কৰিলে এই পেপাৰখন যে কলেজন নহয় এজন আমাৰ যিহেতুকে পাব্লিক ডমেইনলৈকে আহিছে এজন ফটোগ্ৰাফাৰে এখন পেপাৰ সেন্ড কৰিছিলে হয়নে হয় কিয় কৰিলে মই আপোনাক ক'ম যে ইনভেষ্টিগেটৰ যিখন ৰুলছ বনাইছিলে তাত এটা কথা কৈছিলে যে এট দ্য টাইম অফ কালেকশ্যন অফ দ্য কুৱেশ্যন বুকলেট এণ্ড OMR এনচাৰ শ্বীট কুৱেশ্যন বুকলেট এণ্ড দ্য OMR কুৱেশ্যন এনচাৰ শ্বীট এইটো কালেক্ট কৰাৰ দায়িত্বটো হ'ল ইনভেষ্টিগেটৰ যিসকলে তাত গাৰ্ড হিচাপে থাকে আমি যে কওঁ কি কাৰণে তেওঁলোকে কালেক্ট কৰোঁতে কি কাৰণে কোনোবাই ফটো মাৰিবলৈ পালে কাৰণ ইয়াতে এবাৰ সিস্টেমটো আসলে সাংঘাতিক ধৰণৰ যে গোটেই কথাটো সিল পেক আছিলে সিল পেক থকাৰ পিছত যেতিয়া ইন প্ৰেজেন্স অফ টু ক্যান্ডিডেটস তাতে খুলিব লাগিব সেই সিল পেক আৰু তাৰ পিছতে ডিস্ট্ৰিবিউশনৰ একদম এটা এই ৰুল বুকখনত সুন্দৰকৈ গোটেই কথাটো আছে তো গতিকে অত্যন্ত সিদ্ধহীনভাৱে চৰকাৰে কামকাজ কৰিবলৈ চেষ্টা কৰিছে এটাই স্বাৰ্থ ভৱিষ্যতৰ অসমৰ প্ৰশাসন যন্ত্ৰ সঠিক হ'ব লাগে আৰু নিকা হ'ব লাগে কাৰণ আমি এটা কথা দেখা পালো এই যে সুব্ৰত তালুকদাৰে ক'লে নহয় যে এই বিজেপিৰ দিনতহে তেখেত দেখিলে মই তেখেতক কংগ্ৰেছকো ৰিমাইণ্ড কৰিব দিছোঁ যে কংগ্ৰেছৰ দিনত কেছ ফৰ জব আপোনাৰ ইতিমধ্যে আদালতত প্ৰতিষ্ঠা হৈছে দীৰ্ঘদিন আগতে আমি যেতিয়া যুৱক আছিলোঁ মই আপোনাক কৈছোঁ আমি যেতিয়া চাকৰি প্ৰাৰ্থী যি সময়ত আমি চাকৰি বিচাৰিছিলোঁ সেই সময়ত আমি নিবিচাৰিলোঁ কিয় নিবিচাৰিলোঁ জানে যে সেই সময়ত আমাৰ ধাৰণা আছিলে যে আমি যেহেতুকে নিম্ন মধ্য শ্ৰেণীৰ যুৱক হয় ল'ৰা ছোৱালী আছিলোঁ গতিকে আমি সেই সময়ত আমি চাকৰি পাবৰ কাৰণে আমাৰ হাতত পইচা নাছিলে কাৰণে আমি ইণ্টাৰভিউলৈ নগৈছিলোঁ আমাৰ ধাৰণা আছিলে এইটোৱে যে চাকৰি পইচা নিদিলে আমি চাকৰি নাপাওঁ এইটো কংগ্ৰেছৰ দিনৰ ধাৰণা আছিলে আৰু এইবিলাক স্পষ্ট বিভিন্ন আদালতৰ গোচৰে তাক প্ৰমাণ কৰি গ'ল সিদিনা গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰায়দান কৰিছে আমাৰ যিটো এই জোখমাখ যিটো বিভাগ আছে নহয় তাৰ চাকৰি কংগ্ৰেছৰ দিনত যি চাকৰি সংঘটিত হৈছিলে আজি চাকৰি কৰি থকা মানুহে এতিয়া চাকৰিৰ পৰা তেওঁলোকে বৰখাস্ত হ'ব লগা অৱস্থা হৈছে এনেকুৱা ধৰণৰ কথা তো গতিকে এতিয়া এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অত্যন্ত দৃঢ় পদক্ষেপ অসমৰ প্ৰথমবাৰৰ কাৰণে অসমত এটা এই যে যিটো চাকৰিৰ যিটো নিযুক্তিৰ যিটো প্ৰক্ৰিয়া অত্যন্ত নিকা কৰিবলৈ চেষ্টা কৰে যোৱা সময়ছোৱা 1 লাখ নিযুক্তি অলৰেডি হৈ গ'ল অসমত তাত আপুনি দেখা পালে যে প্ৰত্যেকজন আমাৰ দুখীয়া নিচলা কৃষক বনুৱা চাহ বাগিচাৰ লোক বিভিন্ন ধৰণৰ চৰ চাপৰি সকলোৰে দুখীয়া মানুহে কেৱল মাত্ৰ মেধাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে সেইসকলৰ ইণ্টাৰভিউ আপোনালোকৰ তাত যেতিয়া আমি চাওঁ আমাৰ চকু পানী ওলাই যায় কাৰণ আমাৰ দিনত কিয় নহল এটো কিয় হোৱা নাছিল হে সময়ত কংগ্ৰেছ চৰকাৰে যদি এই ধৰণে নিযুক্তি প্ৰক্ৰিয়া পালে হয় আমিও তেতিয়া এছিএছ বিষয়া হৈ থাকিলোহেঁতেন এনেকুৱা আমাৰ ধাৰণা হৈছে আজি
আজি যেতিয়া আমি টিভিত চাওঁ সেই সকল যুৱক যুৱতীৰ যি ইণ্টাৰভিউ চাওঁ নিকাভাৱে নিযুক্তিত যি লাভ কৰিবলৈ সক্ষম হোৱা মেধাসকলক চাওঁ তেতিয়া আমাৰ ক'ৰবাত বুকুত খুন্দা মাৰে সেই কংগ্ৰেছৰ চৰকাৰ সেই তৰুণ গগৈ শাসনৰ কথা আমাৰ মনত পৰে গতিকে এই যি কথা আজি যদি আপুনি এটা কথা চাওক আপোনাক মই কৈছোঁ এতিয়া কৈছে যে সিদ্ধহীনভাৱে আপুনিও এটা কথা ক'লে যে এয়াৰপৰ্টলৈ যাওঁতে যি ধৰণে 3 লাইন্স চিকিউৰিটি যাব লাগে ইয়াতো তেনেকুৱা হৈছে মই আপোনাক কৈছোঁ মই আপোনাৰ টিভিটো ওলাইছে অন্য যিকোনো টিভিত যে মহিলাৰ অন্তবাসত নকল ওলাইছে মোবাইল ওলাইছে এই ধৰণৰ ঘটনা এই ধৰণৰ জব্দ হৈছে গতিকে কি চেকিং কৰিব নালাগিব নেকি য'ত যাৰ সাসপিচিয়াছ ইয়াত এতিয়া আপুনি 11 লাখৰ ভিতৰত নট লেছ দেন 5 লাখ মহিলাই ইয়াতে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে গতিকে এই 5 লাখৰ মহিলাই সকলোৱে কৈছে নেকি এইটো অভিযোগ যিসকলক সন্দেহ হৈছে তেওঁলোকক চেকিং কৰা হৈছে আৰু সেই তাৰ ব্যৱস্থা আছে এই ৰুলখনত স্পষ্ট আছে আৰু তাতে কমপ্লিটলি মহিলা আৰক্ষীৰ দ্বাৰা কৰা হৈছে গতিকে আপুনি এটা কথা চাওক আজি যিটো গভৰ্ণমেণ্ট অত্যন্ত কঠোৰ আইন প্ৰণয়ন কৰিছে আগতে আইন নাছিলে যে আনফেয়াৰ মিনছ যদি কোনোবাই কৰে এক্সামিনেশ্যনত বা এই ধৰণৰ আজি তাৰিখত এটা কিন্তু গোস্বামী ডাঙৰীয়া প্ৰশ্নটো এইটোৱেই যে ইমানখিনি কঠোৰ নিৰাপত্তাৰ মাজত এগৰাকী যুৱতী আহি ফেচবুক লাইভৰ জৰিয়তে তেওঁৰ মনৰ ব্যথা ক'বলগীয়া হৈছে তাৰ মাজতো আকৌ যদি পৰীক্ষা দি এনে প্ৰশ্ন কাকত ফাদিল হয় ফাদিলৰ কথাটো স্পষ্ট ইনভেষ্টিগেশ্যন চাওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তেওঁলোকে সন্দেহ কৰিছে যে ডিজিপিয়ে হেনো কৈছে যে পৰীক্ষাৰ পাছত ফাদিল হ'ব আপুনি সন্দেহ কৰিছে এতিয়া কথাটো হৈছে কি যে চাওক আপুনি এটা কথা কি যে এই কথাটো ইনভেষ্টিগেশ্যনত আছে এটা কথা ইনভেষ্টিগেশ্যনতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট কৰিছে যে পৰীক্ষাৰ পাছত সেইটো চেণ্ড কৰা হৈছে গতিকে তাত আৰু ইনভেষ্টিগেশ্যন কিয় কৰা হৈছে এই কাৰণে কৰা হৈছে যে ইনভিজিলেটৰ যিটো ৰুলছ ভায়োলেট হৈছে আৰু সেইকাৰণে কৰা হৈছে আৰু তাৰ কাৰণে আসাম পাব্লিক এক্সামিনেশ্যন মেজাৰ্ছ ফৰ প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ ইন ৰিক্ৰুটমেণ্ট এক্ট 2024ত তেওঁলোকৰ ওপৰত কগনাইজেঞ্চ ঠিক আছে মই গৈ আছোঁ ত্ৰিদীপ আপোনাৰ অপেনিং ৰিমাৰ্কছ গোটেই পৰিৱেশটোক লৈ কাৰণ আমি দুই ধৰণে চাইছোঁ কথাখিনি প্ৰথম কথাটো হৈছে মোৰ লগৰ যিখিনি ল'ৰা ছোৱালী মোৰ বয়সৰ বহু ল'ৰা ছোৱালীয়ে মাষ্টাৰ্ছ কমপ্লিট কৰা বা এতিয়া বিভিন্ন কাৰণত তেওঁলোকে নিজৰ আনুষ্ঠানিক শিক্ষা আগবঢ়াই লৈ যাব নোৱাৰা ল'ৰা ছোৱালীয়ে 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা দিছে আৰু তেওঁলোকৰ লগত আমি যেতিয়া কথা পাতিছিলোঁ পৰীক্ষা দি অহাৰ পাছত তেওঁলোকৰ মনত এটা আশাবাদ আছে সেই কথাটো মই নস্যাৎ নকৰোঁ মানে আমি যিমানেই সমালোচনা নকৰোঁ কিয় বিগত সময়ছোৱাত অসমত এনেকুৱা এটা পৰিৱেশ আছিল যে অসমত টকা পইচা নিদিলে চাকৰি পোৱা নগৈছিল সেই পৰিৱেশটো আমি কোনো এটা পক্ষই নস্যাৎ কৰাটো অনুচিত কংগ্ৰেছৰ সময়ত আগৰ সময়খিনিত আমি যিমান সময়ৰ পৰা বুজি পোৱা হৈছোঁ গতিকে সেই পৰিৱেশটো অসমত আছিল সেইটো আমি নস্যাৎ কোনেও কৰিব নোৱাৰোঁ সেইটো নস্যাৎ কৰাটো ভুল বিজেপি চৰকাৰ অহাৰ পাছত বিশেষকৈ যেতিয়া চাকৰিৰ কথা কোৱা হৈছিল 1 লাখ চাকৰি 2 লাখ চাকৰি প্ৰথমতেতো 23 লাখ নিবনুৱাক নিযুক্তি দি দিম বুলি কোৱা হৈছিল এই কথাবোৰে আশাবাদৰ জন্ম দিছিল আশাবাদৰ জন্ম দিয়াৰ বাবেই চৰকাৰখনক মানুহে বিশ্বাস কৰিছিল এতিয়া মোৰ কেইটামান কথাত ক'বলগীয়া আছে মই ফাদিল শব্দটো তেওঁ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যিদৰে বিৰোধিতা কৰিছে ময়ো যিহেতু প্ৰমাণ হোৱা নাই মই ফাদিল বুলি নকওঁ কিন্তু যিখন প্ৰশ্ন কাকতৰ মই এতিয়া আপুনি জানে যে আমি আগতে যেতিয়া ইউজিচি নেট পৰীক্ষাৰ সময়ত বহিছিলোঁ এই কথাটো আমি বাৰে বাৰে পাতিছিলোঁ নেটৰ পৰীক্ষাও কিন্তু প্ৰশ্ন কাকতখন ফাদিল হৈছিল এতিয়া সমস্যাটো ক'ত যিটো পৰীক্ষাত কুৱেশ্যন পেপাৰখন মই পৰীক্ষা দি আহি লৈ আহিব নোৱাৰোঁ মই এনচাৰ কিখনৰ এটা কাৰ্বন কপিও নেপাওঁ আপুনি চাব দে পৃথিৱীত এনেকুৱা ভাৰতত এনেকুৱা কোনো পৰীক্ষা নাই য'ত আপুনি পৰীক্ষা দিয়াৰ পাছত কুৱেশ্যন পেপাৰখন আনিব নোৱাৰে কুৱেশ্যন পেপাৰ যদি আপোনাক আনিব দিয়া হোৱা নাই এনচাৰ কিৰ কাৰ্বন কপি এটা আনিব দিয়ে এই পৰীক্ষাটোত এটা বস্তু ল'ৰা ছোৱালীখিনিয়ে লৈ আহিব পৰা নাছিল তাৰ পাছত ধৰি ল'লোঁ পৰীক্ষা শেষ হোৱাৰ পাছতো প্ৰশ্ন কাকতখন বাহিৰ হৈছে এই গোটেই পৰিৱেশটোৱে পৰীক্ষা দি অহা ল'ৰা ছোৱালীখিনিৰ মনত এটা সন্দেহৰ জন্ম দিছে সেইটো আমি নস্যাৎ কৰিব নোৱাৰোঁ 2 নম্বৰ কথা আৰু 3 নম্বৰ কথাটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীটো আমাৰ আটাইৰে মুখ্যমন্ত্ৰী সঞ্জু বৰুৱাৰ যিদৰে মুখ্যমন্ত্ৰী মোৰো মুখ্যমন্ত্ৰী আমাৰ সুব্ৰত দাৰো মুখ্যমন্ত্ৰী সকলোৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ৰাজহুৱাভাৱে এই ধৰণৰ কথা কৈ দিয়ে যে কোনোবা সংবাদ মাধ্যমেহে গোটেই কাৰবাৰটো কৰিব বিচাৰিছে এইবোৰ বৰ প্ৰব্লেমেটিক কথা এইভাবে প্ৰব্লেমেটিক কথা আপোনালোকে বাতৰিটো কিয় কৰিছে ৰাইজে অভিযোগ দিয়াৰ কাৰণেহে কৰিছে
নে কাইলৈ এনেকুৱা হ'ব নেকি অসমত কথাটো যে কোনোবা সংবাদ মাধ্যমে যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিবা এটা বাতৰি কৰে মুখ্যমন্ত্ৰীয়ে মানুহৰ আগত আহি এইদৰে বুজাই দিব যে এই সংবাদ মাধ্যমে মোক বেয়া পায় তেওঁলোকে বাৰে বাৰে এইভাবে বাতৰি কৰে এই ধৰণৰ কথা যদি হৈ থাকে অসমত আমি যে নাগৰিক স্বাধীনতাৰ কথাবোৰ পাতো সিভিল লিবাৰ্টিৰ কথাবোৰ পাতো এইবোৰ থাকিব ক'ত এইটো একেবাৰে গুৰুত্বপূৰ্ণ কথা আৰু তাৰ পাছত ডাঙৰ কথাটো হ'ল ইন্টাৰনেট কাটি দিয়া হৈছিল এই কথাটোক লৈ মই এইভাবে সচেতন কাৰণ মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ বিশ্বৰ বিভিন্ন দেশৰ কথা মই পঢ়িব লাগে ইন্টাৰনেশ্যনেল ৰিলেশ্যনত ইন্টাৰনেট প্ৰথম অসমত কটা হোৱা নাই ইন্টাৰনেট ক'ত কাটে মধ্যপ্ৰাচ্যৰ দেশবোৰত কাটে আপুনি গুগলত মাৰি চাওক ইৰাক সিৰিয়াত যেতিয়া স্কুল লেভেলৰ পৰীক্ষা হয় তাত ইন্টাৰনেট কাটে শেহতীয়াভাৱে ভাৰতৰ লগতে আন্তৰ্জাতিক যিবোৰ সংস্থা আছে তেওঁলোকে কৈছে এই গোটেই কথাটোৱে নাগৰিকৰ অধিকাৰৰ বিৰোধিতা কৰে মানে তাৰ অৰ্থটো এনেকুৱা নেকি গোটেই অসমৰ 11 লাখ মানুহে পৰীক্ষা দিছে বুলি গোটেই অসমখনৰ ইন্টাৰনেট কাটিছে কাইলৈ পৰহি যদি আৰু কিবা এটা ডাঙৰ পৰীক্ষা পাতে আমি কেনেকৈ বাহিৰলৈ ওলাম আমি কি কাপোৰত ওলাম এই ধৰণৰ কথাটো কিবা এটা সীমাবদ্ধতা আহিব নেকি এই আটাইবোৰ কৰাৰ পাছতো মানুহে এইভাবে মানি লৈছিল কাৰণ পৰীক্ষাটো ভালকে হোৱা উচিত তাৰ পাছত মানুহৰ নিৰাপত্তাৰক্ষীৰ হাত মানুহৰ গুপ্তাংগলৈকে গৈছে দেই এই কথাবোৰৰ কোনো যুক্তি নাই মানুহৰ অন্তৰ্বাসলৈকে যেতিয়া নিৰাপত্তাৰক্ষীৰ হাত গৈছে মই ধৰি ললো তাত দুই এজন আছে নলবাৰীৰ যিখন বেলচৰৰ বিদ্যালয়ৰ পৰা অভিযোগটো আহিছে তাততো কোনো চুৰ ডকাইতি কৰা মানুহে অভিযোগ দিয়া নাই তেওঁলোকৰ তাততো নকল উদ্ধাৰ হোৱা নাই যাৰ ওপৰত সন্দেহ আছে তেওঁলোকৰ ওপৰত সুৰক্ষা ব্যৱস্থা নিয়োজিত মানুহে সুৰক্ষা ব্যৱস্থা কৰক যিগৰাকী মানুহক কৰিছে যিগৰাকীয়ে ফেচবুক লাইভ দিছে তেওঁৰ অন্তৰ্বাসতটো নকল উদ্ধাৰ হোৱা নাই এই গোটেই কথাবোৰ এইভাবে আমি বিহংগম দৃষ্টিৰে চোৱা উচিত কাৰণ এই পৰীক্ষাটো অসমৰ ইতিহাসৰ শেষ পৰীক্ষা নহয়তো 29 তাৰিখে এটা পৰীক্ষা আছে ল'ৰা ছোৱালীখিনিৰ সেই পৰীক্ষা ব্যৱস্থাটোৰ ওপৰত বিশ্বাস থাকিব লাগিব যিগৰাকী মানুহৰ কথা সঞ্জু বৰুৱা ডাঙৰীয়াই কৈছে ৰমেশ চন্দ্ৰ জৈন এই মানুহগৰাকীৰ নেতৃত্বত সেবাৰ তেওঁ যেতিয়া আছিল কেইটা পৰীক্ষাৰ কেইখন প্ৰশ্ন আগত বাহিৰ হৈছে এই কথাবোৰ আপুনিও জানে ময়ো জানো ময়ো পৰীক্ষা দি আহিছো গতিকে মোৰ একেবাৰে শেষ কথাটো হৈছে এই ধৰণৰ এটা অতিৰঞ্জিত কাৰবাৰ নকৰি কোনোবা সংবাদ মাধ্যমে এটা অভিযোগ আনিছে সংবাদ মাধ্যমটোক একাখৰীয়া নকৰি আমি গোটেই কথাবোৰ বিহংগম দৃষ্টিৰে চাব লাগে ব্যৱস্থাবোৰ শুদ্ধ কৰিব পৰা যায় ভাৰতৰ অসমতে পৰীক্ষা হৈ থকা নাই নহয় প্ৰত্যেকখন ৰাজ্যৰ পৰীক্ষা পাতিছে যিবোৰ ভাল কথা সেইবোৰ গ্ৰহণ কৰিব লাগে আৰু যদি কিবা অভিযোগ আহিছে তাক তদন্ত নকৰাকৈ কেৱল কোনোবা এটা সংবাদ মাধ্যমে মুখ্যমন্ত্ৰীক বেয়া পায় বুলি কৰিছে বা কোনোবা মানুহে মুখ্যমন্ত্ৰীক বেয়া পায় বুলি কৰিছে এই ধৰণে নস্যাৎ কৰাৰ সলনি বিষয়টো তদন্ত কৰা উচিত কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া কিবা তথ্যৰ ভিত্তিত কৈছে মই সেই বিষয়টো যাম তাৰ আগতে মই দেৱজিৎ গোস্বামী ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাৰ ফাৰ্ষ্ট লুক বহুতখিনি আমি এংগেল কথা পাতিলে সকলোৱে ক'লে ত্ৰিদীপ মোৰ ভাতৃপ্ৰদীপ তেখেতে ক'লে অসম চৰকাৰে এবাৰ সদিচ্ছা এটা দেখাইছিলে এনে আমাৰ আজি কিছুদিনৰ পৰা যে ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ক্লাছ 3 আৰু ক্লাছ 4 যিখিনি পোষ্ট সেই পোষ্টখিনি ৰিক্ৰুটমেণ্টৰ কোনো বিশেষ নিয়মাৱলী নাছিলে যোনে যোনে পৰীক্ষাবিলাক পাতি আছিলে তাৰপিছত ৰিক্ৰুটমেণ্ট কমিশ্যন পাতিলে আৰু এবাৰ 2024 আসাম পাব্লিক এক্সামিনেশ্যন যিটো আনফেয়াৰ মিনছ প্ৰিভেনশ্যনৰ কাৰণে এখন আইন আনিলে খুবেই ভাল পদক্ষেপ আমি আদৰণি জনাইছিলোঁ আৰু আমি ভাবিছিলোঁ চাগে ভৱিষ্যতে হৈ থকা পৰীক্ষাবিলাকত কিয় কি আমি বিগত এই 4-5 বছৰত বিশেষকৈ SI ৰিক্ৰুটমেণ্টে কওক APDCL ৰিক্ৰুটমেণ্টে কওক সাংঘাতিক বেমেজালি দেখিছিলোঁ যিটোৱে যিখিনি ল'ৰা ছোৱালী আশা এটা আহিছিলে মনলৈ তেওঁলোকলৈ খুব নিগেটিভ আৰু এইবিলাক কি যে মানসিক আপুনি এটা টৰ্চাৰ কৰা হয় যেতিয়া পৰীক্ষা দি পেলাই অহাৰ পিছত গম পায় যে পেপাৰখন লিক হৈ গ'ল সেই মানুহবিলাকৰ সাংঘাতিকভাৱে এটা মানসিক মানে ৰোগত তেওঁলোকৰ মানে সৃষ্টি হয় বহুত ধৰণৰ সামাজিক মানে আপোনাৰ কি কয় অচলাৱস্থা আৰম্ভ হয় কাৰণে আমি ভাবিছিলোঁ যে ভাল হ'ব যি হওক এবাৰ কিন্তু চৰকাৰে খুব ধুনীয়াকৈ প্ৰচেষ্টা কৰিছিলে DC চেয়াৰমেন অধ্যক্ষতাত কমিটি বনাই দিছিলে সকলো ধৰণৰ প্ৰচেষ্টা লৈছিলে প্ৰথম যিটো আমি ডিষ্ট্ৰিক্ট গোচৰ হ'ল এইটো যিটো বেলচৰৰ কাণ্ডত হ'ল তাৰপিছত বেলচৰৰ মহিলাগৰাকীয়ে ছোৱালীগৰাকীয়ে যেতিয়া সাহসেৰে কথাখিনি উত্থাপন কৰিলে তাৰপিছত আমি দেখিছোঁ বিভিন্ন জেগাৰ পৰা তেনেকুৱা ধৰণৰ বাইচবিলাক অহা আৰম্ভ হ'ল আৰু মহিলাবিলাকে এইবাৰ দেখিছে নহয় আমি এতিয়া ক'ব লাগিব লাজ অপমানিত হ'লেও আমি ক'ব লাগিব কিয় আমি চিষ্টেমটো ভাল কৰিব লাগে সেই দৃষ্টিকোণৰ পৰা মই ভাবিছিলোঁ যে মুখ্যমন্ত্ৰীয়ে এইটো পজিটিভ ডাইৰেকশ্যনত ল'ব লাগে যে এইবিলাক তেওঁৰে মানে ভাই ভনী হয় যে এই কথাখিনি যে কৈছে নবাতো তেওঁ গম নাপালেহেঁতেন আজি সেই মহিলাগৰাকীয়ে যদি সাহস নকৰিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন যে চৰকাৰখনক মই ধৰি লৈছোঁ যে এছামে বদনাম কৰিম বুলিয়ে লাগি আছে ধৰক এই যিখন ইনষ্টিটিউটত এই এনেকুৱা ধৰণৰ কাম কৰিছে আপোনাৰ কোনো যুক্তি নাই কিয় কি আনফেয়াৰ মিনছ প্ৰিভেণ্ট কৰিবৰ কাৰণে আইন আছে আইনত কিমান বছৰলৈকে কাৰাদণ্ড আছে মানে প্ৰপাৰ্টি বাজেয়াপ্ত কৰালৈকে যেতিয়া আছে তাৰ পিছতো কোনোবাই যদি সাহস কৰে গৈ পেলাই নকল চোৱা তেওঁ সেই নকলৰ চোৱাৰ ওপৰত বেছ কৰি পেলাই যিখিনি আইনমতে হয় তেওঁক নি পেলাই BNSৰ এক্টমতে তেওঁ ঘূৰাই কেছ ডায়েৰী কৰকে চ'
তেওঁ অন্তৰ্বাস খুলি পেলাই চোৱাটো সেইটো পুৰুষে হওক মহিলাই হওক সাংঘাতিক লাজৰ কথা আমি মানে এইটো কল্পনা কৰিব নোৱাৰোঁ মানে ভাবিলেই ভয় লাগি যায় মানে আমাৰ মোৰ ছোৱালী আছে ডাঙৰ হৈ আহিছে মোৰ ৱাইফ আছে আমি মানে কেনেকুৱা ধৰণৰ মানসিক ট্ৰমা এটাৰ মাজেদি এই ল'ৰা ছোৱালীখিনি পাৰ কৰাই পৰীক্ষা হললৈ গৈছে তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়ে ধন্যবাদ দিব লাগিছিলে যে কোনো এগৰাকী কিন্তু পৰীক্ষাৰ্থীয়ে যে ক'তো গণ্ডগোল নকৰিলে হুলস্থুল নকৰিলে পৰীক্ষা নিদি ওলাই নাহিলে তেওঁলোকে ধৈৰ্য শক্তি ৰাখি পেলাই পৰীক্ষা দি তাৰপিছত আহি পেলাই ঘৰত আহি যেতিয়া ফেমিলি মানুহৰ লগত কথা পতাৰ পিছতে কথাখিনি ক'লে মই এতিয়া ক'ব বিচাৰিছোঁ 2-4টা কথাত যে পৰীক্ষা এটা পাতিলে ডেফিনেটলি 2-এটা গণ্ডগোল হোৱাৰ চান্সেছ থাকে তাত কোনো নাই কিন্তু সেই বুলি যে কোনোবা বিশেষ সংবাদ মাধ্যমে যে এইটো কৈ পেলাই লাগি সংবাদ মাধ্যমৰ কামেই এইটো যে য'ত ভুল ভ্ৰান্তিবিলাক হৈছে সেইবিলাক উলিয়াই দিব লাগিব চৰকাৰ দৃষ্টিগোচৰ কৰিব লাগিব আৰু ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা বেলেগ মন্ত্ৰী ভাল পাই বা বেয়া পাই লাভ নাই যে এইটো সমাজৰ কাম সমাজে কৰি যাব তেওঁলোকে এটা সুযোগ পাব যে এইকেইটা ভুল হ'ল তেওঁ যেতিয়া ক'লে যে এবাৰ পেপাৰখন যে মই দি পঠিয়াম এইটো ক'ৰ পৰা আহিলে এইটো সংবাদ মাধ্যমৰে সৃষ্টি আমি 2-3টা টক শ্ব' এইটো মোৰ আজি 3 নম্বৰ টক শ্ব'ত কৰিছোঁ এইটোৰ ছাবজেক্টৰ ওপৰত তাতো আমি কোৱা হৈছে যে প্ৰত্যেকটো পৰীক্ষাতে দি দিয়া হয় যিহেতু কুৱেশ্যন পেপাৰখন তেওঁলোকক দি দিব লাগে এইটো মুখ্যমন্ত্ৰীয়ে ডেফিনেটলি এইটো ছাজেশ্যনছবিলাক এই শ্ব'বিলাকৰ পৰাই আহে সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে APSC স্কেমৰ কথাখিনি আমাৰ বিজেপি মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে হয় APSC স্কেম হৈছিলে মই এতিয়া আপোনাক অকণমান জাষ্ট 30 ছেকেণ্ডৰ ৰিমাইণ্ড এটা দিব বিচাৰিছোঁ APSC স্কেমৰ ওপৰতে বেছ কৰি পেলাই বিজেপি কিন্তু 2016 চনত অসমত চৰকাৰ গঠন কৰাৰ এটা মূল মন্ত্ৰ তেওঁলোকৰ APSC আছিলে গতিকে APSCত সাংঘাতিক অৰাজকতা হৈছিলে মানে কল্পনা কৰিব নোৱাৰা ৰাকেশ পালৰ দিনত অৰাজকতা হৈছিলে সেইটো আমি চবেই স্বীকাৰ কৰোঁ আৰু সেইকাৰণে 2016 চনত প্ৰয়াত তৰুণ গগৈ চৰকাৰ উফৰি পেলাই বিজেপি একেবাৰে হিল্লোল ভাঙি চৰকাৰ এখন মানুহে মানে ভোট দিছিলে APSC এটা তাৰ মেইন কাৰণ আছিলে কিন্তু মে'ত চৰকাৰ গঠন হোৱাৰ পিছত 27 অক্টোবৰ যেতিয়ালৈকে ডক্টৰ অংশুমিতা গগৈয়ে যেতিয়ালৈকে সেই ডেণ্টেল চাৰ্জনগৰাকীয়ে যেতিয়ালৈকে কেছটো নিদিলে এই নৱকান্ত পাটিৰৰ পইচাটো দিব আহি পেলাই ধৰা দিলে তাৰ পিছতহে APSC কেছটো কিন্তু খুলিছিল কিন্তু বিজেপি চৰকাৰখনে কিন্তু সেইটো সদিচ্ছা দেখুওৱা নাছিলে সেইটো মই তথ্য সহকাৰে ক'ব পাৰোঁ এতিয়া কথাটো হ'ল কি তাৰ পাছতো চাওক আজি 36-35 জন আমাৰ BK শৰ্মা ডাঙৰীয়া আয়োগে যেতিয়া আমাৰ ৰিপৰ্টটো দিলে যে ৰিপৰ্টটোত কি ক'লে যে এই 36 জন মানে APSC পৰীক্ষাৰ্থীৰ পৰীক্ষা বহীকেইখনে তেওঁলোকে ইনভেষ্টিগেটিং অফিচাৰে ফৰেনচিকত নপঠালে ভাবক তাৰমানে এইটো মেনেজমেণ্ট আল্টিমেটলি চৰকাৰখনে এইটো মেনেজ কৰে ইনভেষ্টিগেটিং অফিচাৰটো সাধাৰণ এজন অফিচাৰ তেওঁ DSP ৰেংকৰ অফিচাৰ এগৰাকী খুব বেছি হ'ব হাই টু হাই তাৰপিছত যে তেওঁলোকে নপঠিয়ালে তো এই প্ৰত্যেকবাৰে কি কমিশ্যনে লাগিব নেকি প্ৰত্যেকটো বস্তুতে ন্যায়ালয় লাগিব চৰকাৰ প্ৰশাসনটো ভাল হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আদৰণি জনাইছোঁ যে আপোনালোকে বিচাৰিছে যে ব্যুৰ'ক্ৰেচিটো আমি ভাল কৰিম আমি এডমিনিষ্ট্ৰেশ্যন মানুহখিনিক আমি ভাল কৰিম আমি এক্সিকিউটিভ লেভেলত আমি চেঞ্জেছবিলাক আমি ৱেলকাম জনাইছোঁ এইকাৰণে মই আকৌ ক'ব বিচাৰিছোঁ যে টক শ্ব'ত ছাৰ তেখেতে কৈছে যে কিছুমান মানুহ আহি পেলাই টক শ্ব'ত এইবিলাক কথা পাতে সংবাদ মাধ্যমত আমি প্ৰত্যেকটো টক শ্ব'ত আহিবলগীয়া আমি গোটেই জীৱনটো পঢ়ি তথাপি আমি এঘণ্টা কিন্তু ষ্টাডি কৰিহে আমি এটা শ্ব'ত আহি পেলাই কথাখিনি সেইখিনি আমি আৰু যিখিনি কথা কওঁ সেইখিনি আমি খুব চিন্তা কৰি যোনে হওক আজি মই হওক মোৰ ভাতৃপ্ৰতিম দিলীপেই হওক আমি খুব চিন্তা কৰোঁ মই ৰাজনৈতিক দলৰ কথাখিনি নকওঁ কিন্তু আমি যিখিনি নিউট্ৰেল কমেণ্টছ এটা দিওঁ খুব যুক্তি সহকাৰে দিওঁ খুব তথ্য ভিত্তি দিওঁ আৰু আমি অধ্যয়ন কৰি আহোঁ এইটো প্ৰত্যেকজনে কৰি আৰু আমি এইটো চেলেঞ্জো কৰোঁ